আহা সখী হে বৃন্দাবনে যাওঁ, গোকুলৰে শ্ৰীকৃষ্ণ নয়ন ভৰি চাওঁ। আহা সখী হে বৃন্দাবনে যাওঁ, গোকুলৰে শ্ৰীকৃষ্ণ নয়ন ভৰি চাওঁ। হৰি হে শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। আহা সখী হে হৰি হে লহু লহু মহে মহা মলয়া পৱন, মধুৰ বাঁশীৰ সুৰে চুম্বিছে গগন। মধুৰ বাঁশীৰ সুৰে চুম্বিছে গগন। হৰি হে সসাংগে কোমল বৃন্দ বনধিক ধিক, যমুনা নদীৰ জলে তৰাচি কমিক। যমুনা নদীৰ জলে তৰাচি কমিক। ধন্যবাদ। গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ বাল্যকালৰ বন্ধু উৎপলমণি বৈশ্য কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ CRPৰ কামাণ্ডেণ্ট কৰি আছে। আমাৰ এজন অসমীয়া যুৱক, তেওঁ আহি ইয়াত উপস্থিত হৈছে। আমি একেলগে পঢ়িছিলোঁ আৰ্য বিদ্যাপীঠ হাইস্কুলত, গতিকে তেওঁ আহি উপস্থিত হৈছে। সঁচাকৈ মই আজি বহুত ভাল লাগিছে তেওঁক আমাৰ মাজত পায়। খন্তেক পিছতে তেওঁ আমাৰ নমাৰুণ উন্মোচন কৰিব। এতিয়া আমি বন্তি প্ৰজ্বলনলৈ যাবলৈ ওলাইছোঁ। বন্তি প্ৰজ্বলনৰ পূৰ্বে মই আমাৰ নৱমিলন উন্নয়ন সমিতিৰ সভাপতি তপন কাকতিদেৱক এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ মই অনুৰোধ জনাইছোঁ।
এয়া এখন ফুলাম গামোচাৰে তেখেতক সন্মান জনাইছে আমাৰ নৱমিলন উন্নয়ন সমিতিৰ সভাপতি তপন কাকতিদেৱে। এতিয়া আমি ওম অগ্নি প্রজ্বলিতং বন্দে চাতুর্বর্ণ উদাসনং সুবর্ণ কঙ্কন জ্যোতিরূপায়তে। আমি শ্ৰদ্ধাৰ শৈলেন ৰায়মেধি দেৱক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। শ্রদ্ধার নবমিলনপুর সপ্তদশ বিহুৱান মিলনৰ সভাপতি মহোদয়, সম্পাদক তথা কাৰ্যকাৰিতা সকলক মই আটাইকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তথা বিহুবলীয়া ৰাইজক মই আজি মোৰ প্ৰণাম যাচিলোঁ। প্ৰত্যেক বছৰে এই সমিতিখনে মোক আজি ৭০ বছৰলৈ এবাৰ নহয় এবাৰ ইয়ালৈ নিমন্ত্ৰণ কৰি আনে। তালৈ মই বহুত সুখী আৰু তেখেতসকলকো মই আজিলৈ এৰিব পৰা নাই। আজি এই বিহুখনৰ যিটো উদ্দেশ্য আছিল, ৰঙালী বিহুৰ বধাই দিলত গোটেইখিনি কিছু কাৰ্যকাৰিতা উপস্থাপন হৈ গৈছে। এতিয়া আৰু যিখিনি বাকী আছে সেইখিনি যাতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সুকলমে গোটেইখিনি সমাধা হৈ যায়। এইখিনিয়ে মই কৈ মই আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। মই আমাৰ সকলো সদস্য থকাৰ মাজতে মোৰ বন্ধু উৎপলমণি বৈশ্য CRPৰ অধিনায়ক, তেখেতক আগবঢ়াই আনিবলৈ মই সাংস্কৃতিক সম্পাদক হেমাংগ তালুকদাৰক মই অনুৰোধ জনাইছোঁ। আৰু নবাৰণখিনিও আনিব লাগে আমাৰ আলোচনী। মোৰ বাবে গৌৰৱ, কাৰণ আমাৰ এজন অসমীয়া যুৱক একেলগে পঢ়া CRPৰ এতিয়া অধিনায়ক হৈ আছে। গতিকে আমি একেলগে পঢ়িছিলোঁ আৰু আজি আমাৰ মাজত, আৰু আগতেও আহিছে ইয়াতে আমাৰ যেতিয়া আমি বিহু দ্বিতীয় বৰ্ষ তৃতীয় বৰ্ষ আমি ইয়াত পাতিছিলোঁ তেতিয়াও আমাৰ মাজত আছিল আৰু আজি উপস্থিত হৈছেহি মোৰ আমন্ত্ৰণ ক্ৰমে। গতিকে
এতিয়া আমি নবাৰুণ উন্মোচন কৰিবলৈ ওলাইছোঁ। প্ৰথমতে মই আমাৰ সাংস্কৃতিক সম্পাদক হেমাংগ তালুকদাৰদেৱক উৎপলমণি বৈশ্যক এখন ফুলাম গামোচাৰে সন্মান জনাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া মোৰ বন্ধুক মই দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ আৰু নবাৰুণখনো উন্মোচন আমি হ'ব, তাৰ আগতে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ বন্ধু ৰঞ্জিত। নৱমিলনপুৰ বৃহত্তৰ বিহু সন্মিলনৰ সমূহ কাৰ্যকৰ্তা সদস্যবৃন্দ সকলোকে মোৰ বিহুৰ শুভেচ্ছা আৰু আন্তৰিক ওলগ জনাইছোঁ। উপস্থিত ৰাইজ, ইয়াত থকা কৰ্মীসকল, নৃত্যশিল্পীসকল, বিহুৰ পৰিৱেশত সকলোৰে মনবিলাক অলপ বেছি ফূৰ্তি হৈ থাকে আৰু মই আশা কৰিম বিভিন্ন অসুবিধা স্বত্তেও, সকলো স্থানীয় অসুবিধা স্বত্তেও বন্ধু ৰঞ্জিত আৰু এই সদস্যবৃন্দৰ প্ৰচেষ্টাৰে সদায় বিহুখন চলি আছে। ইয়াৰ আগতো মই এবাৰ অহা সুযোগ পাইছিলোঁ, আজি বহুত দিনৰ মূৰত ইয়ালৈ আহিছোঁ। আপোনালোকক লগ পাই খুবেই ভাল লাগিল আৰু সকলোলৈকে মোৰ বিহুৰ ওলগ জনাইছোঁ দুবাৰ। থেংক ইউ। এতিয়া এয়া আমি নবাৰুণ উন্মোচন কৰিবলৈ ওলাইছোঁ। আমি প্ৰত্যেক বছৰে এখন আলোচনী আমি উলিয়াওঁ। সকলো আমাৰ কৰ্মকৰ্তাই তাতে তেওঁলোকৰ লিখনিৰে এই নবাৰুণখনত প্ৰকাশ পাইছে। গতিকে এই নবাৰুণখন আজি উন্মোচন কৰিছে মোৰ বন্ধুৱে। আজি এই অনুষ্ঠানৰ জৰিয়তে নৱমিলনপুৰ উন্নয়ন সমিতিৰ সৌজন্যত বাৰ্ষিক যিখন স্মাৰক গ্ৰন্থ নবাৰুণ, ইয়াৰ দ্বাৰা উন্মোচন কৰা হ'ল। ধন্যবাদ। ধন্যবাদ উৎপলমণি। বহুত কামৰ মাজতো আজি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুমূলীয়া সময় উলিয়াই তেওঁ আহিছে। গতিকে আমি সমূহ বিহু উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আমাৰ মাজত পৰেশ ৰয়, বিশিষ্ট ব্যৱসায়ী আৰু সমাজকৰ্মী। তেখেতৰ বহুমূলীয়া সময় উলিয়াই আমাক অকণ দিছে, তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ। আৰু আমি যিহেতু আজি যথেষ্ট প্ৰগ্ৰেম আছে, সেয়ে আমি দেৰি নকৰোঁ। তেখেতক মঞ্চখন উদ্বোধন কৰিবলৈ মই অনুৰোধ জনালোঁ আৰু চমুকৈ দুআষাৰ ক'বলৈ দিছোঁ। আৰু মঞ্চ উদ্বোধন কৰাৰ আগতে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ উপসভাপতি শ্ৰী বিশ্বজিৎ হাজৰিকাই। ধন্যবাদ। এতিয়া তেখেতক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াত উপস্থিত সকলোকে মোৰ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ। মঞ্চ মুকলি কৰিবলৈ ইয়াত মাতি আনি আপোনালোকে মোক চিনাকি কৰাই দিয়াৰ কাৰণে এই বিহু উদ্যোক্তা সমিতিক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ নকওঁ, দুটিমান শব্দ কৈ দিছোঁ, কাৰণ এতিয়া মানুহবিলাকে অনুষ্ঠানৰ কাৰণে ৰৈ থাকেহি। বিহুটি আমাৰ বাপতি সাহোন। এই বিহুৰ বিষয়ে দুটা শব্দ কৈ দিছোঁ। আমাৰ এই বহাগ বিহুটি
কিয় উৎসৱটো পালন কৰা হয় হয়তো আমাৰ অগ্ৰজখিনিৰ জ্ঞাত, হয়তো আমাৰ যিখিনি অনুজ আছে, কণ কণ ল'ৰা ছোৱালী আছে, তেওঁলোকে হয়তো নাজানে। এই বহাগ বিহুটি হৈছে এটা কৃষিভিত্তিক উৎসৱ। এই উৎসৱটি আমাৰ অসমীয়া চহা জীৱনৰ, সমাজ জীৱনৰ লগত জড়িত। অসমীয়া এই বিহুটিত আমাৰ অসমীয়াৰ যিটো সত্তা, সেই সত্তাটোৱেই লুকাই আছে। কাৰণ অসমীয়া জাতিটো যেতিয়ালৈকে জীয়াই থাকিব, এই বিহুটি জীয়াই থাকিব। এই বিহুটিৰ জন্ম হৈছিল আমাৰ খেতিপথাৰত। কেতিয়া হৈছিল সেই কথা কিন্তু কোনেও স্পষ্টকৈ ক'ব নোৱাৰে, স্পষ্ট মত কোনেও দিব নোৱাৰে এতিয়ালৈকে অসমত। এই বিষয়ত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। কৃষিভিত্তিক এই উৎসৱটি খেতিপথাৰতে জন্ম হৈছিলে। তাৰপিছত মই চমুকৈ কৈছোঁ দুটা শব্দ, আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ কৈছোঁ মই। এই খেতিপথাৰৰ পৰা আহি আমাৰ স্বৰ্গীয় ৰুদ্ৰসিংহ দেৱে আমাৰ ৰংঘৰৰ বাকৰিত 1694 বছৰত 1694 আমাৰ ৰংঘৰৰ বাকৰিত বিহুখন পাতিছিলে, ৰংঘৰৰ বাকৰি পুৱাইছিলে সেই বিহুখনে। তাৰ পৰা আমাৰ এই মঞ্চত কেনেকৈ আহিলে, আমাৰ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত 1952 1952 চনত আমাৰ নতুন অসমৰ যাক আৰ্কিটেকচাৰ বুলি কওঁ, মডাৰ্ণ অসমৰ মানে গঢ়তা আমাৰ স্বৰ্গীয় ৰাধাকমল বৰুৱাদেৱে 1942 চনত এই বিহুখনি আমাৰ মঞ্চত উপস্থাপন কৰিছিলে, যাৰ ফলস্বৰূপে হয়তো আমি আজি এই ষ্টেজত মানে উপস্থিত হৈছোঁহি। তাৰে আঁৰি ধৰি বিশেষ নকওঁ, সকলোকে আকৌ মোৰ অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাই মোৰ ক্ষুদ্ৰ বক্তব্যটি সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ৰয় ডাঙৰীয়া। লগতে আমি তেখেতক এটা আমাৰ অসমীয়া জাতিৰ অতি মৰমৰ জাপিৰে তেখেতক মৰম যাচিবলৈ ওলাইছোঁ, আৰু এই জাপিটো তেখেতক প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰী দীপ কলিতা দেৱে। ধন্যবাদ। আমাৰ মঞ্চ উদ্বোধনী ইমানতে সামৰণি পৰিল। আমি এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাম। ধন্যবাদ। ছাৰক এখনি ফুলাম গামোচাতে সম্বৰ্ধনা জনাবলৈ মই শ্ৰী হেমাংগ তালুকদাৰক অনুৰোধ জনাইছোঁ। অনুপম ছাৰক, হেমাংগ তালুকদাৰক এখনি জাপিয়ে এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু আন এজন কৃতি শিক্ষক শ্ৰী ধ্ৰুৱজ্যোতি ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নৱমিলনপুৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী লোহিত চন্দ্ৰ হাজৰিকাদেৱে। ধন্যবাদ। ইয়াতে এতিয়া আমি অনুৰোধ ছাৰসকলে কৰিছে যে তেখেতসকলৰ তত্বাৱধানত আমাৰে স্থানীয় আমাৰ পুত্ৰ সদৃশ শ্ৰী জ্যোতিৰ্ময় তালুকদাৰ তেখেতসকলৰ তত্বাৱধানতে যথেষ্ট সুখ্যাতিৰে 96% লৈ উত্তীৰ্ণ হৈছিলে। গতিকে তেখেতসকলে তেওঁক মঞ্চত বিচাৰিছে, সেয়েহে তেওঁক মঞ্চত আমি জ্যোতিৰ্ময় তালুকদাৰকো একেলগে উপবিষ্ট কৰাইছোঁ। আৰু এই জ্যোতিৰ্ময় তালুকদাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ উপসভাপতি শ্ৰী বিশ্বজিৎ হাজৰিকাদেৱে। সকলোটিলে পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ আজিৰ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা শ্ৰী ধীৰাজ ডেকা। তেখেতৰ শ্ৰদ্ধাৰ স্বৰ্গীয় পিতৃ ঘনশ্যাম ডেকাৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিছে। সেয়েহে এই চেগতে আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। আৰু সেয়েহে
আমাৰ সম্পাদক আৰু লিখন বৰগোহাঁইক আমি মঞ্চলৈ তেখেতক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পিতৃ স্বৰ্গীয় ঘনশ্যাম ডেকাৰ সোঁৱৰণত এই বঁটা তেখেতে প্ৰদান কৰিছে আৰু সেইবাবে তেখেতক আমি অকণ মৰম যাচিব খুজিছোঁ আৰু মৰম যাচিব আমাৰ বিহু কমিটিৰ সম্পাদক শ্ৰীযুত লিখন বুঢ়াগোহাঁইদেৱে। ধন্যবাদ। আৰু তেখেতক যোগাযোগ কৰি থকা হৈছে। তেখেত আহি পালেই আমাৰ মাজত আমি তেখেতৰ দ্বাৰা আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভণি কৰিম। আৰু এতিয়া আমাৰ সহায় কৰিব আৰু তেখেতক ভালদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ বহুকাল জীয়াই থাকক, এয়া আমি কামনা কৰিছোঁ। আৰু আজি এই মৰমকণ যাচিবলৈ তেখেতক এখন ফুলাম গামোচাৰে আমাৰ মৰম আৰু শ্ৰদ্ধা যাচিব আমাৰ সম্পাদকদ্বয় এজন শ্ৰী দীপ কলিতাদেৱে। সমূহ দৰ্শক মণ্ডলী, আমি আজি এটি মহিলাসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত পৰিৱেশন কৰিব আগবাঢ়িছোঁ। এই গীতটি ৰচনা আৰু সুৰ কৰিছে ৰত্না বৰুৱা হাজৰিকাই। গতিকে আমাৰ অজানিতভাৱে ৰৈ যোৱা ভুল ত্ৰুটিবোৰৰ কাৰণে মাৰ্জনা বিচাৰি আমি এই সংগীতটি পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ধন্যবাদ।
ধন্যবাদ, অতি সুন্দৰ।